পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ ইতিমধ্যে যথেষ্ট উৎকণ্ঠিত হৈ আছিল শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকল আৰু তাৰ মাজতে বাতৰি প্ৰকাশ হৈছিল যে কাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব বুলি কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে কাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নহয় কাইলৈ এইচএসএলসি পৰীক্ষাৰ ফলাফল ঘোষণা নহয় এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে আৰু ফলাফল ইতিমধ্যে প্ৰস্তুত হোৱা নাই সম্পূৰ্ণকৈ ফলাফল প্ৰস্তুত হোৱা নাই ফলাফল সম্পূৰ্ণকৈ প্ৰস্তুত হোৱাৰ পিছতহে বোৰ্ডে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব সেই কথা সামাজিক মাধ্যম যোগে স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আমি যদি চাও কালিৰ পৰাই যথেষ্ট উৎকণ্ঠিত হৈ আছিল পৰীক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকল আৰু তাৰ পিছত আজি মুখ্যমন্ত্ৰীয়ে সেই উৎকণ্ঠাৰ অৱসান পেলাইছে সকলোকে ধৈৰ্য ধৰিবলৈ কৈছে যে কাইলৈ ফলাফল ঘোষণা নহয় আৰু আজি বিয়লি ভাগত এটা খবৰ আহিছিল যে ইতিমধ্যে পৰীক্ষাৰ ফলাফল সম্পূৰ্ণ সাজু কৰি ৰাখিছে বোৰ্ডে তাৰ বিপৰীতে দিছপুৰৰ অনুমোদন পালেই পৰীক্ষাৰ ফলাফল তেওঁলোকে যিকোনো মুহূৰ্তত ফলাফল ঘোষণা কৰিব পাৰিব আৰু কাইলৈ সেই ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি এক বোৰ্ডৰ এক সূত্ৰই প্ৰকাশ কৰিছিল কিন্তু সেই সকলো জল্পনা কল্পনাৰ অৱসান ঘটাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে যে কাইলৈ ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থী অভিভাৱকসকল উৎকণ্ঠিত হ'ব নালাগে ফলাফল যেতিয়া সম্পূৰ্ণৰূপে প্ৰস্তুত হ'ব তাৰ পিছত সেই ফলাফল ঘোষণা কৰা হ'ব এই কথা এক চেণ্ডেল যোগে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে কিছু মুহূৰ্তৰ পূৰ্বে আৰু মুখ্যমন্ত্ৰীৰ এই ঘোষণাই যথেষ্ট সকাহ দিছে শিক্ষাৰ্থী অভিভাৱকসকলক কিয়নো তেওঁলোক যথেষ্ট চিন্তিত হৈ আছিল উৎকণ্ঠিত হৈ আছিল কেতিয়া ফলাফল ঘোষণা হ'ব কেতিয়াকৈ ফলাফল ঘোষণা কৰিব আৰু যেহেতু কিছু সংবাদ পোহৰলৈ আহিছিল বিশেষকৈ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ এই চৰ্চা নতুনকৈ আৰম্ভ হৈছিল যোৱাকালি এপছুৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈছিল যে ৰাজ্যিক পৰীক্ষা বোৰ্ড আছে সেই পৰীক্ষা বোৰ্ডৰ সৈতে আৰু সেই পৰীক্ষা বোৰ্ডৰ সৈতে বৈঠকৰ পিছত এপছুৰ সভাপতি দীপেন বৰুৱাই মন্তব্য কৰিছিল যে তেওঁলোকে সেই বৈঠকত এটা ইংগিত লাভ কৰিছে যে ৰঙালী বিহুৰ পূৰ্বে ফলাফল ঘোষণা কৰা হ'ব আৰু ৰঙালী বিহুৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি বোৰ্ডৰ পৰা তেওঁলোকে এক ইংগিত লাভ কৰা বুলি মন্তব্য কৰিছিল তাৰ সমান্তৰালকৈ মেৰ প্ৰথম সপ্তাহতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব বুলিও তেওঁলোকে এক ইংগিত লাভ কৰা বুলি কালি বৈঠকৰ অন্তত ঘোষণা কৰিছিল আৰু এপছু নেতৃত্বৰ এই ঘোষণাৰ পিছতেই সকলো উদ্বিগ্ন হৈ পৰিছিল কেতিয়াকৈ ফলাফল ঘোষণা হ'ব বিহুৰ পূৰ্বে সঁচাকৈ ফলাফল ঘোষণা হ'ব নেকি কিন্তু বিহুৰ পূৰ্বে ফলাফল ঘোষণা হ'ব নে নহয় সেই কথা বৰ্তমানো মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়া নাই যেহেতু তেওঁ মন্তব্য কৰিছে যে ফলাফলসমূহ এতিয়াও সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠা নাই ঘোষণা কৰিব পৰাকৈ আৰু এই ফলাফল ঘোষণা কৰিব পৰাকৈ যেতিয়া সকলো প্ৰস্তুতি সম্পূৰ্ণ হ'ব তাৰ পিছত নিয়াৰিকৈ ফলাফল ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে আৰু তেওঁ স্পষ্ট কৰি দিছে যে কাইলৈ ফলাফল ঘোষণা নহয় এই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে আৰু কিছু সময় পূৰ্বে তেওঁ এক্স হেণ্ডেল যোগে এই কথা ঘোষণা কৰিছে যে কাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নহয় আৰু ইয়াকে লৈ যথেষ্ট উৎকণ্ঠা কালিৰ পৰাই দেখা গৈছিল যে বিভিন্ন সংবাদ মাধ্যমতো এই বাতৰি প্ৰকাশ পাইছিল আৰু এপছুৰ যি নেতৃত্ব তেওঁলোকে ৰাজ্যিক পৰীক্ষা বোৰ্ডৰ সৈতে তেওঁলোকে এক বৈঠকত মিলিত হৈছিল আৰু সেই বৈঠকৰ অন্তত এপছুৱে ঘোষণা কৰিছিল যে বিহুৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ তেওঁলোকে ইংগিত লাভ কৰিছে আৰু আমি যদি এই ক্ষেত্ৰত চাওঁ যে এনে ফলাফল ঘোষণাৰ ক্ষেত্ৰত কিন্তু ইয়াৰ যি বিগত বৰ্ষতো তেনেকৈ আগতীয়াকৈ ঘোষণা নাছিল হঠাৎ ফলাফল ঘোষণা কৰা হৈছিল নিশা ঘোষণা কৰি ফলাফল সেইদৰে ঘোষণা কৰা হৈছিল পূৰ্বতে যেনেকৈ আগতীয়াকৈ ফলাফল ঘোষণাৰ কথা প্ৰকাশ পায় সেই যি ধাৰা যেন অৱসান ঘটোৱাৰ বাবে পৰীক্ষা বোৰ্ডে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু দেখা গৈছিল যে বিগত সময়ছোৱাত শিক্ষামন্ত্ৰীয়েও সঠিকভাৱে মেট্ৰিকৰ ফলাফল কেতিয়া ঘোষণা হ'ব সেই কথা ক'বলৈ সক্ষম হোৱা নাছিল আৰু সেইবাবে যেহেতু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্ট ঘোষণা নাছিল সেইবাবে সকলো উৎকণ্ঠিত হৈ আছিল কাইলৈ সঁচাকৈ ফলাফল ঘোষণা হ'ব নে নাই তাক লৈ আৰু এই কথা এতিয়া মুখ্যমন্ত্ৰীজনে স্পষ্ট কৰি দিছে যে কাইলৈ ফলাফল ঘোষণা নহয়
আৰু ইতিমধ্যে ফলাফল ঘোষণা কৰিব পৰাকৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই বুলি মুখ্যমন্ত্ৰীজনে মন্তব্য কৰিছে আৰু তেওঁ লগতে জনাইছে যে যেতিয়ালৈ ফলাফল প্ৰস্তুত হ'ব সম্পূৰ্ণৰূপে ফলাফল ঘোষণা কৰিব পৰাকৈ যেতিয়া ফলাফল প্ৰস্তুত হ'ব তাৰ পিছত ফলাফল ঘোষণা হ'ব আৰু যাতে এই ফলাফল ঘোষণাত কোনো ধৰণৰ বিসংগতি থাকি নাযায় তাৰ বাবে যথেষ্ট তৎপৰ হৈছে চৰকাৰৰ লগতে বিভাগ তথা পৰীক্ষা বোৰ্ড ৰাজ্যিক পৰীক্ষা বোৰ্ড যথেষ্ট এই ক্ষেত্ৰত সচেষ্ট হোৱা পৰিলক্ষিত হৈছে আৰু সেই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে সকলো কোনো ধৰণৰ বেমেজালি নহ'বলৈকে সম্পূৰ্ণ নিয়াৰিকৈ যাতে ফলাফল ঘোষণা কৰিব পাৰে তাৰ বাবে কিছু সময়লৈ তেওঁলোকে নিয়াৰিকৈ ফলাফল ঘোষণা কৰিব ইতিমধ্যে প্ৰস্তুতি চলি আছে কিন্তু সেই প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই যি এই পৰীক্ষা বোৰ্ডৰ পৰা যি এক খবৰ আজি বিয়লি ভাগত ওলাইছিল যে আজি ফলাফল কাইলৈ ঘোষণা কৰিবলৈ সাজু হৈ আছে পৰীক্ষা বোৰ্ড আৰু যদি দিছপুৰৰ অনুমোদন পায় দিছপুৰে যদি কয় তেতিয়াহ'লে তেওঁলোকে কাইলৈ ফলাফল ঘোষণা কৰিব কিন্তু সেই সকলো বাতৰি সেই সকলো কথা নস্যাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ কৈছে যে ফলাফল ঘোষণা কৰিব পৰাকৈ প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই ফলাফল সম্পূৰ্ণ প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব এই কথা এক্স হেণ্ডেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে আৰু লগে লগে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী তথা অভিভাৱকৰ যি উৎকণ্ঠা আছিল সেই উৎকণ্ঠাৰ অৱসান হৈছে আৰু যেহেতু কাইলৈ ফলাফল ঘোষণা নহয় কিন্তু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে এপছু নেতৃত্বই যেহেতু কৈছিল তেওঁলোকে ইংগিত লাভ কৰিছে যে ৰঙালী বিহুৰ পূৰ্বেই ফলাফল ঘোষণা কৰাৰ তেওঁলোকে এক ইংগিত লাভ কৰিছিল কালিৰ বৈঠকত আৰু এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰীয়েও এই কথা স্পষ্ট কৰি দিয়া নাই যে ফলাফল ৰঙালী বিহুৰ আগতেই ঘোষণা কৰা হ'ব নে পিছতেই ঘোষণা কৰা হ'ব যেহেতু 20 তাৰিখৰ পৰা যি 20 এপ্ৰিলৰ পৰা বিজেপিয়ে সম্পূৰ্ণ বল শক্তি প্ৰয়োগ কৰি তেওঁলোক পঞ্চায়ত নিৰ্বাচনত নামিবলৈ সাজু হৈছে এই যি 14 এপ্ৰিলৰ পৰা যেহেতু ৰঙালী বিহু আৰু বিহুৰ পিছতেই পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা আৰম্ভ হ'ব চৰকাৰী পক্ষই পঞ্চায়ত নিৰ্বাচনৰ বাবে জপিয়াই পৰিব ইতিমধ্যে আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী লৈ বিজেপি অফিচত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে সেই সন্দৰ্ভত ইতিমধ্যে সংবাদমেল সম্বোধন কৰিছে বিজেপি নেতৃত্বই আৰু তাৰ পিছত দেখা গৈছে যে প্ৰতিটো নিৰ্বাচনক লৈ কিন্তু বিজেপি যথেষ্ট তেওঁলোক কোনো এটা নিৰ্বাচনকে সৰু ডাঙৰ বুলি বিবেচনা নকৰে প্ৰতিটো নিৰ্বাচনতে তেওঁলোকে সৰ্বশক্তি প্ৰয়োগ কৰি জপিয়াই পৰে আৰু পঞ্চায়ততো তাৰ ব্যতিক্ৰম নহ'ব সেইবাবে পঞ্চায়ত নিৰ্বাচনত যেহেতু চৰকাৰ তথা দল জপিয়াই পৰিব লাগিব সেইবাবে বিহুৰ আগতেই এই মেট্ৰিকৰ যি ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল সেয়া ঘোষণা কৰা হ'ব নেকি সেই প্ৰশ্ন কিন্তু সেই অৱকাশ এতিয়াও থাকি গৈছে যেহেতু মুখ্যমন্ত্ৰীজনে কাইলৈহে ফলাফল ঘোষণা নহয় বুলি কৈছে বিহুৰ পূৰ্বে ফলাফল ঘোষণা নহয় বুলি তেওঁ কোৱা নাই যেহেতু বিহুৰ আগত কেইবাটাও কৰ্মদিন আছে আৰু সেই কেইবাটাও কৰ্মদিন থকাৰ ফলত এতিয়া হয়তো বিহুৰ আগত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে আছে এই ক্ষেত্ৰত চৰকাৰে কেনে নীতি নিৰ্দেশনা দিয়ে বোৰ্ডক সেই কথা লক্ষণীয় হ'ব আৰু এটা কথা ঠিক যে চৰকাৰে গ্ৰীণ সিগনেল দিলেহে বোৰ্ডে ফলাফল ঘোষণা কৰিব পাৰিব আৰু তাৰ বাবে চৰকাৰে কেনে ধৰণৰ সিদ্ধান্ত লয় আৰু এইবাৰ দেখা গৈছে যে যথেষ্ট তৎপৰতাৰে সোনকালেই ফলাফল ঘোষণা কৰাৰ বাবে সকলো যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে এই পৰীক্ষা বোৰ্ড সাজু হৈছে তাৰ সমান্তৰালকৈ চৰকাৰী পক্ষও এই ক্ষেত্ৰত যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে আৰু যেহেতু মে মাহলৈকে পঞ্চায়ত নিৰ্বাচনৰ এই ধামখুমীয়া থাকিব মে প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচন থাকিবই আৰু সেইবাবে এই যি পৰীক্ষাৰ ফলাফল ঘোষণাত বিলম্ব হ'ব নেকি পৰীক্ষাৰ ফলাফল ঘোষণাত বিলম্ব হোৱাৰ যি অসমৰ এটা দুৰ্নাম আছে সেই দুৰ্নাম অতৰাবৰ বাবে চৰকাৰখনে এতিয়া কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব বিহুৰ আগতেই বা বিহুৰ পাছতেই হয়তো মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব পাৰে পূৰ্বে মুখ্যমন্ত্ৰীয়ে এক ধৰণৰ ইংগিত দিছিল যে 20 এপ্ৰিলৰ পূৰ্বে ফলাফল ঘোষণা কৰিব পাৰে বিহুৰ পিছতো সেই অনুসৰি ফলাফল ঘোষণা হ'ব পাৰে কিন্তু এই কথা আজি মুখ্যমন্ত্ৰীয়ে যি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে তাৰ পৰা সেই কথা স্পষ্ট নহয় যে বিহুৰ আগতেই ফলাফল ঘোষণা হ'ব নে বিহুৰ পিছত ফলাফল ঘোষণা হ'ব কিন্তু এই মুহূৰ্তত মুখ্যমন্ত্ৰীজনে এটা কথাই স্পষ্ট কৰি দিছে যে কাইলৈ কোনো ধৰণৰ ফলাফল ঘোষণা নহয় কাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোনো ফলাফল ঘোষণা নহয় সেই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে আৰু কাইলৈ পৰিৱৰ্তে বিহুৰ আগতে যি কেইটা কৰ্মদিন থাকিব সেই কৰ্মদিন কেইটাত ফলাফল ঘোষণা হোৱাৰ যথেষ্ট অৱকাশ
আছে যেহেতু এই সন্দৰ্ভত যি এপছু আছিলে নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে যি ৰাজ্যিক পৰীক্ষা বোৰ্ডৰ যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত নিখিল বড়ো ছাত্ৰ সন্থাই তেনেধৰণৰ ইংগিত লাভ কৰা বুলি ইতিমধ্যে কৈছিল কিন্তু সেই ইংগিত কিমান সত্য হয় সেই ইংগিত কিমান বাস্তৱত পৰিণত হয় সেই কথা সকলোৰে লক্ষ্য ৰাখিব নিশ্চয়কৈ প্ৰতিজন শিক্ষাৰ্থীৰ বাবে এই যি হাইস্কুল শিক্ষান্ত পৰীক্ষা থাকে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাটো এটা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয় আৰু এই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ সকলো উদ্বিগ্ন হৈ থাকে সমান্তৰালকৈ উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈও এনে ধৰণৰ উদ্বিগ্নতা বিৰাজমান আৰু ফলাফল ঘোষণাত বিলম্ব হোৱাৰ বাবে অসমৰ শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় বিভিন্ন অনুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা ভুগি আহিছে সেই দুৰ্নাম অসমৰ দীৰ্ঘদিনৰে পৰা আছে সেই দুৰ্নাম আঁতৰাবৰ বাবে যথেষ্ট সচেষ্ট হোৱা পৰিলক্ষিত হৈছিল শিক্ষা বিভাগ তথা শিক্ষা বোৰ্ডক পৰীক্ষা বোৰ্ডক কিন্তু এতিয়া তাৰ মাজতে আহিল নিৰ্বাচনী প্ৰচাৰ এতিয়া তুংগত উঠিব আৰু সমান্তৰালকৈ থাকিল বিহু এতিয়া বিহু আৰু নিৰ্বাচনৰ মাজতে ফলাফল কেনেদৰে ঘোষণা কৰে সেই কথা লক্ষণীয় হ'ব আৰু এতিয়া যেহেতু এক সূত্ৰই প্ৰকাশ কৰাৰ মতে ফলাফল ঘোষণাৰ বাবে পৰীক্ষা যি বোৰ্ড আছে ৰাজ্যিক পৰীক্ষা বোৰ্ড প্ৰস্তুত হৈ আছে বুলি তেওঁলোকে প্ৰকাশ কৰিছিল আৰু তাৰ বিপৰীতে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে ফলাফল ঘোষণা কৰিব পৰাকৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই তেওঁলোকে খৰধৰ কৰিব বিচৰা নাই নিয়াৰিকৈ ফলাফল ঘোষণা হোৱাটো বিচাৰিছে সেইবাবে সকলো প্ৰস্তুতি যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াহে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি আজি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ স্পষ্ট কৰি দিছে যে এই ফলাফল কাইলৈ কোনো কাৰণতে ঘোষণা কৰা নহয় আৰু ইয়াৰ লগে লগে সকলো জল্পনা কল্পনাৰ অৱসান ঘটিছে সকলো উৎকণ্ঠিত শিক্ষাৰ্থী তথা অভিভাৱকৰ উৎকণ্ঠাৰ অৱসান ঘটাই এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ স্পষ্ট কৰি দিছে যে কাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোনো ধৰণৰ ফলাফল ঘোষণা নহয় কিন্তু ইয়াৰ মাজতে কিছু অৱকাশ থাকি গ'ল যে যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি নিদিলে যে বিহুৰ পূৰ্বে ফলাফল ঘোষণা হ'বনে নহয় সেই কথা যেহেতু তেওঁ স্পষ্ট কৰি দিয়া নাই আৰু হয়তো এই সন্দৰ্ভত পৰৱৰ্তী সময়ত চৰকাৰৰ ফালৰ পৰা সকলো স্পষ্ট কৰি দিয়া হ'ব আৰু হয়তো বিহুৰ আগতো ফলাফল ঘোষণা হোৱাৰ অৱকাশ আছে সেইবাবে মুখ্যমন্ত্ৰীয়ে সেই কথা এতিয়া এই মুহূৰ্তলৈকে স্পষ্ট কৰি দিয়া নাই হয়তো বিহুৰ আগত যি কেইটা কৰ্মদিন থাকিব সেই কৰ্মদিন কেইটাৰ ভিতৰতে ফলাফল ঘোষণা হ'বও পাৰে অন্যথা বিহুৰ পিছত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ আগত এই ফলাফল ঘোষণা হৈ যাব পাৰে যেহেতু 14 15 16 প্ৰায় 3টা দিন বন্ধ থকাৰ কথাই আছে বিহুৰ বাবে বন্ধ থাকিব চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আৰু বিহুৰ বন্ধ খোলাৰ লগে লগেও হয়তো এই ফলাফল ঘোষণা কৰিব পাৰে ইতিপূৰ্বে মুখ্যমন্ত্ৰীয়ে তেনেধৰণৰ এক ইংগিত দিছিল আৰু যদি মুখ্যমন্ত্ৰীৰ সেই ইংগিতেই সঁচা হয় তেতিয়াহ'লে হয়তো বিহুৰ পিছত 20 এপ্ৰিলৰ পূৰ্বে ফলাফল ঘোষণা হ'ব পাৰে এই মুহূৰ্তত সকলোৱে চৰকাৰৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিব যে কেতিয়াকৈ ফলাফল ঘোষণা কৰে কিয়নো এই খবৰটোৰ ওপৰত এতিয়া উৎকণ্ঠিত লাখ লাখ শিক্ষাৰ্থী তথা অভিভাৱকৰ চকু আছে সকলোৱে ফলাফলক লৈ উৎকণ্ঠিত হৈ আছে কেতিয়া ফলাফল ঘোষণা হ'ব সকলোৱে কিন্তু নিয়াৰিকৈ ফলাফল ঘোষণা হোৱাটো বিচাৰে ফলাফলত কোনো ধৰণৰ বিসংগতি কাৰো কেতিয়াও কাম্য নহয় আৰু পূৰ্বে বিভিন্ন ফলাফল ঘোষণাৰ সময়ত দেখা গৈছিল যে এনে ধৰণৰ বহু বিসংগতি ৰৈ যায় বহু স্থান পাবলগীয়া শিক্ষাৰ্থীয়ে এনে বেমেজালিৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হয় বহু ভাল নম্বৰ পাবলগীয়া শিক্ষাৰ্থীয়ে এনে বেমেজালিৰ বাবে তেওঁলোকে নম্বৰ লাভৰ পৰা তেওঁলোক বঞ্চিত হয় পৰৱৰ্তী সময়ত যদি পেপাৰ কল কৰিবলগীয়া হয় তাৰ পিছত পোহৰলৈ আহে যে তেওঁলোকে হয় কোনোবাই স্থান লাভ কৰিছে কোনোবাই ফেল কৰা শিক্ষাৰ্থীয়ে পাছ কৰিছে কোনোবাই কম নম্বৰ পোৱা শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰিছে এনে ধৰণৰ বিসংগতি বিগত সময়ছোৱাত কিন্তু অভাৱ নাছিল যথেষ্ট পৰিমাণে হৈছিল আৰু এইবাৰ যেহেতু পৰীক্ষা বোৰ্ড তথা ৰাজ্য চৰকাৰখনে মুখ্যমন্ত্ৰীজনে নিজেই ঘোষণা কৰিছে যে সকলো ফলাফল নিয়াৰিকৈ ঘোষণা কৰাৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে আৰু সেইবাবেই প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে আৰু নিয়াৰিকৈ ফলাফল ঘোষণা কৰিব পৰাকৈ যেতিয়া ফলাফল প্ৰস্তুত হ'ব তাৰ পিছতে ফলাফল ঘোষণা হ'ব বুলি আজি মুখ্যমন্ত্ৰীজনে স্পষ্ট কৰি দিছে আৰু ইয়াৰ লগে লগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাইলৈ ফলাফল ঘোষণাক লৈ যি জল্পনা কল্পনা আছিলে সেই জল্পনা কল্পনাৰ অৱসান ঘটিছে এই মুহূৰ্তত মই মৃদু পৱনে আপোনালোকৰ পৰা বিদায় লৈছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভ চাই থকাৰ বাবে ধন্যবাদ জনাইছো